তহঁতৰ নিচিনাকে দালালি কৰি পেলাই খোৱা নাই নহয় মিয়া যাতে গম পাইছ নে নাই মিয়া মিয়া কৈ কৈ তহঁতে মিয়াক পুৰা অশান্তি কৰি পেলাই ইমান শাস্তি দি আছ হা ইমান অভদ্ৰামি কিয় কৰি আছ দুখীয়া খাবলৈ দে না দুখীয়া কষ্ট কৰি খাই আছে তহঁতৰ নিচিনা দালালিগিৰি কৰি খাই থাকে না তহঁতে ইনকাম কৰ কি কৰ তহঁত বুলি কৈছো ঠিক আছে মানুহৰ আমি মই এতিয়া অসমীয়া ছোৱালী হৈও মোৰে অশান্তি লাগি গৈছে তহঁত বিলাকে যেনেকুৱা ব্যৱহাৰ কৰি আছ মুছলিম মানুহ হওক দে ইমান বেয়া ব্যৱহাৰ কৰি আছ যেনিবা একেবাৰে কুকুৰ মেকুৰ সিহঁতে আৰে ভগৱানে জন্ম দিছে তহঁতে থৰি জন্ম দিছ ভগৱানৰ বাদে এটা পাত্তা নিহিলে তহঁতে গম পাইছ নাই তহঁতে কোন তাৰ পৰা হেৰি কৰিবলৈ হা অতৰাবলৈ কৰ্ম কৰি খাবলৈ বাধা দিবলৈ তহঁতে কোন হা তহঁতৰ নিজৰ কৰ্ম চানা তহঁতৰ নিজৰ হেৰি চানা তহঁতকো যদি তেনেকে কুকুৰ খেদা দিয়ে কোনোবাই হা ঠিক কৰিছে তহঁতক যে তেনেকে যে আঁতৰাই পেলাই পঠিয়াইছে একদম ভাল কৰিছে মই তাত থকালেতো উল্টা হাতে চৰ দি পেলাই ন তহঁতক চালা ইমান অভদ্ৰ কোনোবাই কষ্ট কৰি ঘৰ বনাই পেলাই ৰেণ্টত দিব তাৰ পাছত তহঁতৰ দাদাগিৰি শুনিবলৈ যাব দালালি কৰবাৰ হত তহঁতৰ মেইন ইনকাম কি হয় বেলেগক দালালি কৰি কৰি খোৱাহে বেলেগৰ বাদেতো একো নাই দালালি কৰাৰ বাদে কিবা আছে নেকি হা নিজকে ভাবিলি নেকি কাৰোবাক দম দি দিলো মিয়াৰ হৈ মই মাত মাতিছো সবে সাপোৰ্ট কৰিব একো নহয় একো বালডাল কৰিব নোৱাৰ তহঁতে ঠিক আছে চালা অভদ্ৰ মিয়া খালি কৰি চা না তহঁতে হা মিয়া নহলে কেলা তহঁতৰ হেৰি নাই নাযায় হা মিয়া নহলে কোনোবাই চলিব পাৰিব নেকি তহঁতৰ কাৰণে ন সবৰে কষ্ট হৈ আছে আমাৰ হিন্দু মানুহৰো কষ্ট হৈ আছে ময়ো এজনী হিন্দু ছোৱালী দেখি দেখি অশান্তি পাইছো কিছুমান স্লেং ইউজ কৰিছো মই এতিয়া হেতু কাৰণে তহঁতে যোগ্য হয় আৰু কোনোবাই শুনি বেয়া পালে সৰি হেতু কাৰণে